আপোনালোকক স্বাগতম জনাইছো এটা বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আজিৰ পৰা 3 বছৰ আগতে আৰম্ভ হৈছিল আৰু কালিৰ দিনটোত এই 3 বছৰ সম্পূৰ্ণ হৈছে যুদ্ধ বৰ্তমান সময়টো চলি আছে কিন্তু এই যুদ্ধ অন্ত পেলোৱাৰ বাবে আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পৰ পৰা বিশেষ সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্তৰ অন্তৰালত আছে ট্ৰাম্প আৰু পুতিন এই দুইগৰাকী নেতা হৈছে বিশ্বৰ শক্তিশালী আৰু তেওঁলোক একত্ৰিত হোৱাৰ লগে লগে অন্ত পৰাৰ দিশে ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধ হয় আপুনি ঠিকই শুনিছে যুদ্ধৰ অন্ত পেলাব ট্ৰাম্পে কৈছিলে মই ৰাষ্ট্ৰপতি হলে যুদ্ধৰ অন্ত পেলাব আৰু হেয়া হ'বলৈ গৈ আছে জেলেনস্কিক অকলখৰীয়া কৰিছে জেলেনস্কিক একাখৰীয়া কৰিছে আৰু গুৰুত্ব নিদিয়াকৈ ট্ৰাম্প আৰু পুতিনে বৃহৎ সিদ্ধান্ত লৈছে আৰু ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ বৃহৎ অফাৰ দিছে আৰু এই অফাৰে কিদৰে জেলেনস্কিক বিপদত পেলাইছে কিদৰে প্ৰেক্ষাপট সলনি কৰিছে তাৰ সকলো তথ্য টাইমেট war breaking ত লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ডাঙৰ খবৰ টাইমেট war breaking যুদ্ধ ক্ষেত্ৰৰ কেইবাটাও নতুন খবৰ 3 বছৰৰ পাছত বৃহৎ খবৰ ৰাছিয়াৰ সমৰ্থনত ৰাষ্ট্ৰসংঘত ভোট দিছে আমেৰিকাই কল্পনা কৰক আমেৰিকাই ৰাছিয়াৰ সমৰ্থনত ভোট দিছে ৰাষ্ট্ৰসংঘত যুদ্ধৰ পিছত প্ৰথমবাৰলৈ ৰাছিয়াৰ সমৰ্থনত আমেৰিকাই বৃহৎ সিদ্ধান্ত লৈছে জেলেনস্কিয়ে সপোনতো ভবা নাছিলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকাই ভৰ্ৎসনা কৰাৰ পৰা বিৰত থাকিল ৰাছিয়াক জেলেনস্কিয়ে ভবা নাছিলে যাৰ সহায়ত যাৰ পৰা টকা লৈ যুদ্ধ কৰিছিল সেই আমেৰিকাই আমাক এৰি দিব ট্ৰাম্প আৰু পুতিনৰ বন্ধুত্ব এতিয়া ক্ৰমান্বয়ে গভীৰ হৈ পৰিছে দুইগৰাকী শক্তিশালী নেতা একত্ৰিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ ফলত ইউক্ৰেইন আৰু জেলেনস্কি নিৰুপায় হৈ পৰিছে সমগ্ৰ বিশ্বত আজি এই বিষয়টোক লৈ চৰ্চা যে আমেৰিকাই ৰাছিয়াৰ হৈ ভোট দিছে আগন্তুক এটা দুটা সপ্তাহৰ ভিতৰতে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ অন্ত পৰিব পাৰে ট্ৰাম্পৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক সাক্ষাৎ কৰিছিলে আৰু তাৰ পাছতে ট্ৰাম্পে বা মেক্ৰনে কৈছে যে হয়তো সিদ্ধান্ত আহিব জেলেনস্কিয়ে বিচাৰক বা নিবিচাৰক যুদ্ধৰ অন্ত পৰিবই লাগিব লাউড এণ্ড ক্লিয়াৰ ডোনাল্ড ট্ৰাম্পে এই কথা উল্লেখ কৰি দিছে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাক ইয়াৰ মাজতে বৃহৎ অফাৰ দিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ তৰফৰ পৰা ডাঙৰ অফাৰ আমেৰিকাই বিচাৰিলে ৰুছিয়াই প্ৰদান কৰিব ৰেয়াৰ আৰ্থ মিনাৰেল যি মিনাৰেল ট্ৰাম্পক লাগে যি মিনাৰেল ট্ৰাম্পে ইউক্ৰেইনৰ পৰা বিচাৰিছিলে ইউক্ৰেইনৰ লগত ইয়াৰ বৃহৎ ভাণ্ডাৰ আছিলে কিন্তু জেলেনস্কিয়ে দিব বিচৰা নাছিলে ইয়াৰ পাছতে ট্ৰাম্প আৰু জেলেনস্কিৰ সম্পৰ্ক বেয়া হৈছিলে ট্ৰাম্পে ইউক্ৰেইনৰ পৰা এই সম্পদ বিচাৰিছিলে কৈছিলে যে আমি আপোনালোকক টকা দিছো পইচা দিছো অস্ত্ৰ দিছো ইয়াৰ পৰিৱৰ্তে আমাক দিয়ক যুদ্ধত সহায় কৰাৰ প্ৰতিদান হিচাপে সম্পদ দিয়ক কিন্তু জেলেনস্কিয়ে আমেৰিকা আৰু ট্ৰাম্পক দিব পৰা নাছিলে ৰঙা চকু দেখুৱাইছিলে আৰু প্ৰত্যুত্তৰ পাইছে জেলেনস্কিয়ে এই সম্পদ দিবলৈ মান্তি হোৱা নাছিলে কিন্তু পুতিনে কৈছে যে আমাৰ লগত ইউক্ৰেইনৰ বৃহৎ অঞ্চল আছে ইউক্ৰেইনৰ 1/4 অঞ্চল আছে ৰাছিয়াই দখল কৰে ইউক্ৰেইনৰ অঞ্চলসমূহতে ৰেয়াৰ আৰ্থ মিনাৰেল পোৱা যায় আৰু এই ৰেয়াৰ আৰ্থ মিনাৰেল এতিয়া পুতিনৰ তৰফৰ পৰা ট্ৰাম্পক দিয়া হ'ব আৰু তাৰ বাবে জেলেনস্কি নিৰুপায় হৈ পৰা পৰিলক্ষিত হৈছে ৰাছিয়াৰ সমৰ্থনত ৰাষ্ট্ৰসংঘক পেলে ভোট দিছে আনফালে পুতিনে কৈছে যে আমি আমেৰিকাক সহায় কৰিম ৰাছিয়া আমেৰিকাৰ মাজত এতিয়া এক প্ৰকাৰৰ ব্যৱসায় বৃদ্ধি পাব আৰু এইগৰাকী জেলেনস্কি হয়তো নিৰ্বাচনৰ সন্মুখীন হ'ব নিজৰ ৰাষ্ট্ৰপতি পদ হেৰুৱাব লাগিব আৰু জেলেনস্কি এতিয়া অকলখৰীয়া হৈ পৰা পৰিলক্ষিত হৈছে আমি অনস্ক্ৰীন এই তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো যি আমেৰিকাৰ টকাৰ সহায়ত যুদ্ধ কৰিছিলে সেই আমেৰিকা এতিয়া জেলেনস্কিৰ সংগ এৰি দিছে ট্ৰাম্প আৰু পুতিনৰ বন্ধুত্ব গভীৰ হৈ পৰিছে আৰু ইয়াৰ বাবে এই পৰিৱেশৰ সূচনা হৈছে হয়তো জেলেনস্কিয়ে বুজি উঠিছিলে যে কথাই আনৰ শক্তিৰে আনৰ টকাৰে আনৰ অস্ত্ৰৰে বৰ্মতা দেখুৱাই লাভ নাই নিজৰ যদি শক্তি নাথাকে আৰু আপুনি যুঁজ কৰে তাৰ পৰিণাম ভয়ানক হয় ট্ৰাম্প আৰু পুতিন একত্ৰিত হ'ল বাইডেন শাসনৰ পৰা আঁতৰ হ'ল আৰু তাৰ পাছতেই এতিয়া জেলেনস্কিক বাদ দি শান্তি চুক্তি হ'বলৈ গৈ আছে আগন্তুক এটা দুটা সপ্তাহৰ ভিতৰত যুদ্ধৰ অন্ত পৰিব জেলেনস্কিয়ে বিচাৰক বা নিবিচাৰক গুৰুত্ব দিয়া হোৱা নাই পুতিন আৰু ট্ৰাম্প একেলগে আহিছে আৰু তাৰ বাবে বিশ্বৰ প্ৰেক্ষাপট সলনি হৈছে